মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি অনুষ্ঠিত হোৱা হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন মই ক্লাছত দিয়া নোটছৰ পৰা 100% কমন পৰিছে। মই যিখিনি তোমালোকক DTP কৰি নোটছ দিছিলোঁ, সেই নোটছৰ পৰা 100% কমন পৰিছে সেই কথাখিনি মই তোমালোকক বুজাই দিছোঁ। পাৰ্ট এ সমসাময়িক বিশ্ব ৰাজনীতি, ইয়াৰ প্ৰথম প্ৰশ্নৰ যিকেইটা লিখিব লাগে, 1 নম্বৰ প্ৰশ্ন 6টা লিখিব লাগে, 10টা প্ৰশ্ন আহিছে। 10টা প্ৰশ্নই ৰিপিট আৰু মোৰ নোটছৰ পৰা কমন পৰিছে। যেনে এ ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয় লিখা, এইটো দ্বিতীয় চেপ্টাৰৰ নোটছত আছে আৰু প্ৰশ্নটো ৰিপিট। নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে, এই কুৱেশ্যনটো 4ৰ্থ চেপ্টাৰত আছে, এইটো ৰিপিট মোৰ নোটছতো আছে। নেক্সট প্ৰশ্নটো হৈছে ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন, এই কুৱেশ্যনটো 1ম চেপ্টাৰত আছে মোৰ নোটছত আৰু এইটো ৰিপিট কুৱেশ্যন। ডি নম্বৰ যদি আমি চাওঁ, তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয়, এই প্ৰশ্নটোৰ উত্তৰ 2য় চেপ্টাৰৰ নোটছত আছে আৰু এই প্ৰশ্নটো ৰিপিট প্ৰশ্ন। ই চেপ্টাৰ সম্পূৰ্ণ ৰূপটো লিখা, এই প্ৰশ্নৰ উত্তৰটো 3য় চেপ্টাৰৰ নোটছত আছে আৰু এইটোও ৰিপিট প্ৰশ্ন। এফ কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস উদযাপন কৰা হয়, এই প্ৰশ্নৰ উত্তৰটো 4ৰ্থ চেপ্টাৰৰ নোটছত আছে আৰু এইটোও ৰিপিট প্ৰশ্ন। জি হয় অথবা নহয় লিখা, এই প্ৰশ্নটোৰ প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটি গুৰুত্বপূৰ্ণ কাৰক, এই প্ৰশ্নৰ উত্তৰটো 7 নম্বৰ চেপ্টাৰ অৰ্থাৎ বিশ্বায়নৰ চেপ্টাৰৰ নোটছত আছে আৰু এইটোও ৰিপিট প্ৰশ্ন। এইচ গ্ৰীণ হাউচ গেছ কি, এই প্ৰশ্নৰ উত্তৰটো আছে 6 নম্বৰ চেপ্টাৰৰ নোটছত আৰু এইটোও ৰিপিট প্ৰশ্ন, ইয়াৰ আগতেও আহিছে। নেক্সট প্ৰশ্নটো হৈছে আই কোন বছৰত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল, এই প্ৰশ্নৰ উত্তৰটো আছে 5ম চেপ্টাৰত আৰু বি গ্ৰুপৰ 4ৰ্থ চেপ্টাৰ নোটছতো আছে আৰু এইটো ৰিপিট প্ৰশ্ন। নেক্সট প্ৰশ্নটো হৈছে WTOৰ সম্পূৰ্ণ ৰূপটো কি, এই প্ৰশ্নৰ উত্তৰটো আছে 4ৰ্থ চেপ্টাৰত আৰু এইটো ৰিপিট প্ৰশ্ন। নেক্সট আহা এতিয়া 2 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰখিনি আমি চাওঁ। 2 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাক আমি লিখিব লাগে 5টা। ইয়াত আমি প্ৰথমটো যদি লওঁ তেতিয়াহ'লে এ নম্বৰ প্ৰশ্ন খিলঞ্জীয়া জনসাধাৰণ সম্পৰ্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো লিখা। 6 নম্বৰ চেপ্টাৰৰ নোটছত চাবা, ধুনীয়াকৈ খিলঞ্জীয়া জনসাধাৰণ সম্পৰ্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো মই হাইলাইট কৰি লিখি দিছোঁ DTP কৰা নোটছত। অথবা আহিছে কি চমু টোকা লিখা ভাৰতৰ পবিত্ৰ কুঞ্জবন, এই প্ৰশ্নটোও 6 নম্বৰ চেপ্টাৰৰ পৰা আহিছে। এই প্ৰশ্নটো মই অৱশ্যে নোটছত দিয়া নাই, নতুনকৈ ফ্ৰেম কৰিছে, কিন্তু প্ৰব্লেম একো নাই কাৰণ ইয়াৰ লগত যিটো অৰ আছে সেইটো কমন পৰিছে। আৰু এই প্ৰথম ওলাল এটা প্ৰশ্ন যিটো অৰত থকা প্ৰশ্ন, সেইটো নোটছত নাই, বাকী গোটেইকেইটা ইয়াৰ পিছত চাই থাকিবা, গোটেইকেইটা প্ৰশ্ন মোৰ নোটছত আছে আৰু এইটো তোমাক একো অসুবিধা নকৰে কাৰণ এইটো নিলিখিলেও হয়, অৰতহে দিছে। বি নম্বৰ ভাৰতৰ দক্ষিণ দিশত থকা চাৰ্কৰ যিকোনো 2খন সদস্য ৰাষ্ট্ৰৰ নাম লিখা, 3য় চেপ্টাৰত আছে। 3য় চেপ্টাৰৰ নোটছত ধুনীয়াকৈ দিয়া আছে চাৰ্কৰ বিষয়ে। এতিয়া ভাৰতৰ দক্ষিণ দিশত থকা চাৰ্কৰ যিকোনো 2খন সদস্য ৰাষ্ট্ৰ, দক্ষিণ দিশত কোনখিনি আছে যদি আমি চাওঁ শ্ৰীলংকা আৰু আছে মালদ্বীপ, গতিকে 2খন লিখিলেই হ'ল 2 নম্বৰ। নেক্সট প্ৰশ্নটো যদি আমি চাওঁ চি নম্বৰ ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ 2টা কাৰণ লিখা, কিমান বাৰ আহিছে এইটো প্ৰশ্ন, এইটো 1ম চেপ্টাৰৰ নোটছত আছে আৰু এইটো ৰিপিট প্ৰশ্ন। ডি নম্বৰ দক্ষিণ এছিয়া কি, এই প্ৰশ্নটো 3য় চেপ্টাৰৰ ফাৰ্ষ্ট পেৰাগ্ৰাফৰ আৰম্ভণিতো আছে আকৌ মাজতো আছে আৰু এইটো ৰিপিট প্ৰশ্ন। তাৰপিছত ই সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ 2টা কাৰণ উল্লেখ কৰা, 3য় চেপ্টাৰৰ নোটছত আছে আৰু এইটো ৰিপিট প্ৰশ্ন। এফ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা, এইটো কিমান বাৰ আহিছে ৰিপিট প্ৰশ্ন, 4ৰ্থ চেপ্টাৰৰ নোটছত আছে। নেক্সট আহা কুৱেশ্যন নম্বৰ 3। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ আমি লিখিব লাগিব 3টা।
একোটা প্ৰশ্নৰ নম্বৰ 4 তিনিটা প্ৰশ্ন লিখিব লাগিব। ইয়াত গোটেইকেইটা কমন পৰিছে। এ নম্বৰটো চাবা, বিশ্বায়নৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক যুক্তি লিখা। বিশ্বায়ন চেপ্টাৰ, সপ্তম চেপ্টাৰ নোটছত চাবা, ইতিবাচক নেতিবাচক দিশবিলাক দিয়া আছে। এইটো ৰিপিট প্ৰশ্ন। বি নম্বৰ, বিশ্বত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন কি? ইয়াৰ ভূমিকা ব্যাখ্যা কৰা। একজাক্টলি এইটো প্ৰশ্নৰ উত্তৰ চতুৰ্থ চেপ্টাৰৰ নোটছত দিয়া আছে, খুলি চাবা। একজাক্টলি দিয়া আছে এইটো প্ৰশ্নই। চি নম্বৰ, ভাৰত আৰু চীনৰ মাজৰ বিৰোধৰ বিষয়সমূহ চিহ্নিত কৰা আৰু তোমাৰ পৰামৰ্শ আগবঢ়োৱা। আকৌ ৰিপিট প্ৰশ্ন, এইটো দ্বিতীয় চেপ্টাৰৰ নোটছত আছে। নেক্সট যদি আমি চাওঁ, দিছে আকৌ এইটোৰ লগত, ইউৰোপীয় সংঘৰ ওপৰত এটি টোকা লিখা। এইটো দ্বিতীয় চেপ্টাৰৰ নোটছত আছে। এইটো ৰিপিট প্ৰশ্ন। ডি নম্বৰ, ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই ইয়াক কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰে? ধুনীয়াকৈ এই প্ৰশ্নটো পঞ্চম চেপ্টাৰৰ নোটছত চাবা, ধুনীয়াকৈ দিয়া আছে। ই নম্বৰ, ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্ক কেনেকুৱা? তৃতীয় চেপ্টাৰৰ নোটছত আছে, এতিয়াই চাই লোৱা। 4 নম্বৰ প্ৰশ্ন, আমি দুটা প্ৰশ্ন লিখিব লাগিব, একোটা প্ৰশ্নৰ নম্বৰ 6। প্ৰথম প্ৰশ্নটো আহিছে, পৰিৱেশ সংক্ৰান্তীয় বিষয়ত ভাৰতৰ ভূমিকা কেনেকুৱা? এই প্ৰশ্নটোৰ উত্তৰ আছে 6 নম্বৰ চেপ্টাৰৰ নোটছত। নাইবা ইয়াৰ লগত দিছে, খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা। একজাক্টলি এই প্ৰশ্নটোৱে 6 নম্বৰ চেপ্টাৰৰ নোটছত দিয়া আছে আৰু এইটো ৰিপিট প্ৰশ্ন, আগতেও আহিছে। নেক্সট যদি আমি চাওঁ, বি নম্বৰ, শ্বক থেৰাপি কি? সাম্যবাদৰ পৰা ধনতন্ত্ৰবাদলৈ পৰিৱৰ্তন কৰাত এইটো এটা ভাল পথ আছিল নেকি? একজাক্টলি প্ৰশ্নটো দিয়া আছে প্ৰথম চেপ্টাৰৰ নোটছত আৰু এইটো ৰিপিট প্ৰশ্ন। নেক্সট যদি আমি চাওঁ, চি, মানৱ নিৰাপত্তা কি? চমুকৈ আলোচনা কৰা। পঞ্চম চেপ্টাৰৰ নোটছত আছে। এতিয়া আহা গ্ৰুপ বি লৈ। গ্ৰুপ বিত যদি আমি চাওঁ, 5 নম্বৰৰ পৰা আমি 6টা প্ৰশ্ন লিখিব লাগিব, মানে 1 নম্বৰৰ প্ৰশ্ন লিখিব লাগিব 6টা, আছে 10টা। 10টাই কমন পৰিছে, আকৌ ৰিপিট প্ৰশ্ন এইবিলাক। এ নম্বৰ, ভাৰতীয় জনতা দল কোন চনত গঠন কৰা হৈছিল? মানে বিজেপি পাৰ্টি কেতিয়া, মানে বিজেপি দলটো কেতিয়া গঠন কৰা হৈছিল? এইটো দ্বিতীয় চেপ্টাৰৰ নোটছত আছে। তাৰপিছত বি, 1977 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ 6 নম্বৰ চেপ্টাৰৰ নোটছত আছে আৰু এইটো ৰিপিট প্ৰশ্ন। যদি আমি চাওঁ চি নম্বৰটো, কোনখন দেশীয় ৰাজ্যৰ প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল? এইটো প্ৰথম চেপ্টাৰত আছে। প্ৰথম চেপ্টাৰৰ নোটছত চাবা, এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। নেক্সট যদি আমি চাওঁ, জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? পঞ্চম চেপ্টাৰতো আছে। আৰু যদি আমি চাওঁ লাষ্টৰ চেপ্টাৰত, মই স্বাধীনতাৰ পিছত প্ৰথম প্ৰধানমন্ত্ৰীৰ পৰা আপ টু ডেট বৰ্তমান নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীলৈকে ফটো দি পেলাই গোটেই কেইজন প্ৰধানমন্ত্ৰীৰ মই চাৰ্ট বনাই দিছিলোঁ, নোটছ ওলাই চাবা। ই নম্বৰ, কোন চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? এইটো আকৌ ৰিপিট প্ৰশ্ন। এইটো হৈছে তৃতীয় চেপ্টাৰৰ প্ৰশ্ন। এফ, EVM-ৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটো দ্বিতীয় চেপ্টাৰৰ প্ৰশ্ন, দ্বিতীয় চেপ্টাৰৰ নোটছত আছে। এইটো আকৌ ৰিপিট প্ৰশ্ন। ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতিবিদ বুলি কাক কোৱা হয়? চতুৰ্থ চেপ্টাৰৰ নোটছত আছে। এইটো আকৌ ৰিপিট প্ৰশ্ন। ছিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল? 7 নম্বৰ চেপ্টাৰত আছে, ধুনীয়াকৈ চাই ল'বা, ফাৰ্ষ্ট পেৰাগ্ৰাফতে আছে। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? 6 নম্বৰ চেপ্টাৰত আছে। নেক্সট যদি আমি চাওঁ, বিদেশী সমস্যাক লৈ অসম আন্দোলন কেতিয়া সংগঠিত হৈছিল? ধুনীয়াকৈ 7 নম্বৰ চেপ্টাৰৰ নোটছত আছে। অসম আন্দোলন আৰম্ভ হৈছিল 1979 পৰা 1985 লৈকে। অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985। মনত পৰিছেনে নাই? এই গোটেইবিলাক নোটছ দিয়া আছে ধুনীয়াকৈ, অসম চুক্তিৰ পৰিণতিলৈকে দিয়া আছে। নেক্সট 6 নম্বৰ প্ৰশ্ন, আমি যিকোনো লিখিব লাগিব 5টা। ইয়াত যদি আমি চাওঁ, এ নম্বৰ, হুইপ ধাৰণাটো ব্যাখ্যা কৰা। পঞ্চম চেপ্টাৰত আছে।
ধুনীয়াকৈ হুইপ মানে কি ধুনীয়াকৈ দিয়া আছে। বি নম্বৰ চমু টোকা লিখা শ্বেত বিপ্লৱ হোৱাইট ৰিভলিউশ্যন তৃতীয় চেপ্টাৰত আছে, এইটো তৃতীয় চেপ্টাৰৰ নোটছত আছে, এইটো আকৌ ৰিপিট প্ৰশ্ন। চি নম্বৰ যদি আমি চাওঁ, কোন তাৰিখে ভাৰতৰ সংবিধানৰ খচৰাত স্বাক্ষৰ হৈছিল আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? এই প্ৰশ্নটো কিমানবাৰ আহিছে? দ্বিতীয় চেপ্টাৰৰ নোটছত আছে, এইটো আকৌ ৰিপিট প্ৰশ্ন। নেক্সট প্ৰশ্ন, কোন তাৰিখে নেক্সট প্ৰশ্নটো হৈছে ডি, নেহেৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য লিখা। এইটো চতুৰ্থ চেপ্টাৰত আছে, এইটো আকৌ ৰিপিট প্ৰশ্ন। নেক্সট প্ৰশ্নটো হৈছে NDAৰ ওপৰত এটি টোকা লিখা। এইটো 8 নম্বৰ চেপ্টাৰত আছে, ধুনীয়াকৈ চাই ল'বা। নেক্সট, ৰাজ্য পুনৰ্গঠন আয়োগ কিয় গঠন কৰা হৈছিল? চোৱা, মই ক্লাছ কৰি থকা সময়তো কৈছিলোঁ, এ গ্ৰুপেই হওক বি গ্ৰুপেই হওক এটাকে প্ৰশ্ন নতুনকৈ ক্ৰিয়েট কৰে, কিন্তু নতুনকৈ এটা প্ৰশ্ন ক্ৰিয়েট কৰিলেও তোমাৰ একো প্ৰব্লেম নহয়, কাৰণ অপশ্যন দিয়া থাকে, এভেইলেবল অপশ্যন থাকে। তুমি লিখিব লাগিব ক'ৰবাত 5টা, তোমাক অপশ্যন দি থৈছে 7টা কুৱেশ্যন, গতিকে ইয়াত একো প্ৰব্লেম নহয়। তথাপি এইটো প্ৰশ্নৰ উত্তৰ নোটছত দিয়া আছে ধুনীয়াকৈ, প্ৰথম চেপ্টাৰত আছে, ৰাজ্য পুনৰ্গঠন আয়োগ কিয় গঠন কৰা হৈছিল? নোটছত চাবা, ধুনীয়াকৈ দিয়া আছে। নেক্সট 7 নম্বৰ প্ৰশ্ন, ইয়াত আমি লিখিব লাগিব 3টা, 4 নম্বৰকৈ। এ নম্বৰত কি কোনটো প্ৰশ্ন দিয়া আছে? ভাৰতৰ ৰাজনীতিৰ গতিশীলতাক 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে কিদৰে পৰিৱৰ্তন কৰিছিল? ৰিপিট প্ৰশ্ন, 5ম চেপ্টাৰৰ নোটছত আছে। নেক্সট প্ৰশ্নটো যদি আমি চাওঁ, ভাৰতৰ সংযুক্ত মৰ্চা চৰকাৰৰ বৈশিষ্ট্য 4টা বৈশিষ্ট্য উল্লেখ কৰা। এইটো 8 নম্বৰ চেপ্টাৰৰ নোটছত আছে আৰু এইটো কিমানবাৰ আহিছে? ৰিপিট প্ৰশ্ন এইটো। চি নম্বৰ, আঞ্চলিকতাবাদৰ সমস্যাটো কিদৰে সমাধান কৰিব পাৰি? 7 নম্বৰ চেপ্টাৰৰ নোটছত আছে আৰু এইটো ৰিপিট প্ৰশ্ন, ইয়াৰ আগতো দুবাৰমান আহিছে। ইয়াৰ লগত আকৌ অৰ দিছে, জম্মু কাশ্মীৰৰ ওপৰত এটি টোকা লিখা, আকৌ ৰিপিট প্ৰশ্ন, এইটো 7 নম্বৰ চেপ্টাৰৰ নোটছত আছে। ডি, 1980 চনৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ কাৰণবোৰ কি কি আছিল? এইটো ৰিপিট প্ৰশ্ন, 6 নম্বৰ চেপ্টাৰৰ নোটছত আছে। ইয়াৰ লগত আকৌ এটা অৰ দিছে, কোনে কুৰিদফীয়া আঁচনি ঘোষণা কৰিছিল আৰু কিয়? এইবিলাক প্ৰশ্ন দেখোন মই ক্লাছ টেষ্টতো লৈছিলোঁ, ক্লাছ টেষ্টতো দিছিলোঁ। কোনে কুৰিদফীয়া আঁচনি ঘোষণা কৰিছিল আৰু কিয়? 6 নম্বৰ চেপ্টাৰত আছে আৰু এইটো ৰিপিট প্ৰশ্ন, ইয়াৰ আগতেও আহিছে। ই, সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা। এই প্ৰশ্নটো অকণমান বিতৰ্কিত হৈছে, কাৰণ 2023 চনৰ পৰা চিলেবাছ চেঞ্জ কৰা হৈছে। 2023 চনৰ আগৰ চিলেবাছত এই টপিক্সটো আছিল, এতিয়া টপিক্সটো নাই। এইটো প্ৰশ্ন যদিও দিছে, একচুৱেলি এইটো প্ৰশ্ন দিব নালাগিছিল, কাৰণ চিলেবাছত নাই। কিন্তু চোৱা, ইয়াত যদিও 4 নম্বৰ প্ৰশ্ন, ইয়াৰ আগৰ যিকেইটা প্ৰশ্ন গোটেইকেইটা প্ৰশ্ন আমাৰ কমন পৰি আছে। আৰু যদি আমি চাওঁ, তেতিয়াহ'লে শ্বেত বিপ্লৱ আৰু সেউজ বিপ্লৱৰ মাজত পাৰ্থক্য, এনেকৈ মই এটা নোটছ দি থৈছিলোঁ। গতিকে তাতে তাৰ পৰাও যদি অকণমান লিখিব পাৰা, তথাপিতো 4 নম্বৰৰ জেগাত তুমি 2 নম্বৰ পাই যাবা। কিন্তু এইটো নিলিখিলেও কথা নাই, কাৰণ ইয়াত অপশ্যন কেইবাটাও দিয়া আছে। নেক্সট যদি আমি চাওঁ, 6 নম্বৰ প্ৰশ্ন, দুটা উত্তৰ লিখিব লাগিব। এ নম্বৰ, ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা। কিমানবাৰ প্ৰশ্নটো আহিছে, ক্লাছত কিমানবাৰ কৈছোঁ, মুখস্থও সুধিছোঁ তোমালোকক ক্লাছত। দ্বিতীয় চেপ্টাৰ নোটছত আছে, ৰিপিট প্ৰশ্ন। ইয়াৰ লগত আকৌ অৰ কি দিছে, ভাৰতত কংগ্ৰেছ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে তুলনামূলক বিশ্লেষণ আগবঢ়োৱা। একজেক্টলি এইটো প্ৰশ্নও নোটছত দিয়া আছে দ্বিতীয় চেপ্টাৰত। এইটো আকৌ ৰিপিট প্ৰশ্ন, আগতেও আহিছে এইটো। যদি আমি চাওঁ বি নম্বৰ, ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰজাশাসিত ৰাজ্যসমূহক চামিলকৰণৰ বিবেচনাসমূহ কি? এই কাৰ্যত কোনে ঐতিহাসিক ভূমিকা লৈছিল? এইটো 1ম চেপ্টাৰৰ কুৱেশ্যন, 1ম চেপ্টাৰৰ নোটছ খুলি চাবা। একজেক্টলি ৰাজ্যসমূহ চামিলকৰণৰ ক্ষেত্ৰত বিবেচনাসমূহ কি আছিল, একজেক্টলি তেনেকৈ প্ৰশ্নটো মই বনাই দিছিলোঁ, চাই ল'বা। এইটো ৰিপিট প্ৰশ্ন, এইটো তোমাক কমন পৰিছে। নেক্সট যদি আমি চাওঁ, বৈদেশিক নীতি কি? চমুকৈ ব্যাখ্যা কৰা। বৈদেশিক নীতি সম্পৰ্কে গোটেইখিনি 4ৰ্থ চেপ্টাৰত দিয়া আছে ধুনীয়াকৈ। ইয়াৰ লগত অৰ কি দিছে, ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠী নিৰপেক্ষতা সম্পৰ্কে এটি টোকা লিখা। গোষ্ঠী নিৰপেক্ষতা সম্পৰ্কে ধুনীয়াকৈ দিয়া আছে বৈদেশিক নীতিৰ লগত।
গতিকে এইখিনিয়ে কমন পৰিছে 4 নম্বৰ চেপ্টাৰত আছে। গতিকে যদি মই হিচাপ কৰি চাওঁ তেতিয়াহ'লে মই দিয়া নোটছৰ পৰা 100% কমন পৰিছে। যদি এতিয়া তোমালোকে ঘৰত পঢ়া নাই সেইটো মই একো কৰিব নোৱাৰোঁ। একচুৱেলি লেটাৰ বহুত কেইজনে পাব লাগে, কিন্তু তোমালোকে কি কৰিছা এতিয়া ভগৱানেহে জানে। বহুত বহুত ধন্যবাদ।